লোকসভাৰ নিৰ্বাচনত বৰচলাৰ পৰা আপোনালোকে কংগ্ৰেছ জিকাটো বিচাৰিছে নে নাই? সমাগত বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালভাৱে কংগ্ৰেছ দলো এতিয়া ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। বৰচলা বিধানসভা সমষ্টি বিহগুৰি আৰু ঠেলামৰা ব্লকত আজি পৃথকে পৃথকে হোৱা দলীয় সভাত মণ্ডল যুৱ কংগ্ৰেছ, মণ্ডল মহিলা কংগ্ৰেছ গঠন আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় প্ৰস্তুতি তথা ভোটাৰ তালিকা সংশোধনৰ অগ্ৰগতি বিষয়ে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৰিপুণ বৰাই। আঁচনিৰ কথা কৈছো, মই আগৰবিলাক নকওঁ। এই 15টা বছৰত আপোনালোকে দলৰ কাৰণে কষ্ট কৰক, দেখিব জিকিব। তেতিয়া জিকিব। যদি 60 দিন আপোনালোকে সবেই যদি কষ্ট নকৰে তেতিয়া কিন্তু সেইটো একদম ক্লিয়াৰ কথা। আৰু জিকাব পাৰিব আপোনালোকে, হৰুৱাবও আপোনালোকে হৰুৱাব। আৰু যদি জিকাও বুলি ভাবে ইয়াত ইলেকশ্যন নোহোৱাকৈ মানে ইয়াৰ পৰা তাত গৈছে, তাৰ পৰা তাত গৈছে।